হাজৰিকাপাৰাত মৌমেল সম্পন্ন দৰং জিলাৰ বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান ধুপৰতলৰ শংকৰজ্যোতি কৃষ্টি সংঘৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষ উপলক্ষে বৰ্ষজোৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি হাজৰিকাপাৰা নেহৰু স্মৃতি বালিকা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত এখনি মৌমেল অনুষ্ঠিত কৰা হয়। মূলতঃ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক মানসিক আৰু বৌদ্ধিক উৎকৰ্ষণ সাধন কৰাৰ উদ্দেশ্যে আগত ৰাখি আয়োজন কৰা উক্ত কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকি পদুম নাথ আৰু আস্থা দেৱীয়ে শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰে। উল্লেখযোগ্য যে উক্ত কৰ্মশালাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে শিশু বন্ধু খ্যাত গিৰীশ চন্দ্ৰ শৰ্মাদেৱে আৰু কাৰ্যসূচী আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে নেহৰু স্মৃতি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিপুল কলিতাই। কৰ্মশালাখনিত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। হাজৰিকাপাৰাৰ পৰা মানসজ্যোতি বৰুৱাৰ ৰিপৰ্ট AIN লাইভ। পোনপ্ৰথমে আমি শংকৰজ্যোতি কৃষ্টি সংঘ ধুপৰতল হাজৰিকাপাৰাৰ পৰা AIN লাইভৰ কৰ্মচাৰী তথা যিটো চেনেল তাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আজিৰ এই অনুষ্ঠানটো তেওঁলোক উপস্থিত হৈ আমাক উৎসাহিত কৰিছে। আমাৰ হাজৰিকাপাৰাৰ যি পূব দিশত অনুষ্ঠিত শংকৰজ্যোতি কৃষ্টি সংঘৰ চাওঁতে 50 বৰ্ষ গৰকিলে আৰু তাৰ কাৰণে গোটাই বৃহত্তৰ হাজৰিকাপাৰা ৰাইজ লগ হৈ আমি সোণালী জয়ন্তী উৎসৱ পালন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। এই সোণালী জয়ন্তী উৎসৱটো মাঘৰ বিহুৰ লগত সংগতি ৰাখি অহা 14, 15, 16 জানুৱাৰীত আমি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পাতিব বিচাৰিছোঁ আৰু বছৰজোৰা আমি কিছু শৈক্ষিক দিশত হওক বা বিভিন্ন দিশত ৰাইজ উপকৃত হ'বৰ কাৰণে বা ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ'বৰ কাৰণে আমি কিছুমান অনুষ্ঠান পাতিছোঁ। আজি তাৰে এটা অনুষ্ঠান নেহৰু স্মৃতি বিদ্যালয়ত অনুষ্ঠিত হৈ আছে আৰু এই অনুষ্ঠানটো হৈছে কণ ছাত্ৰ-ছাত্ৰীৰ মাজত মৌমেল অনুষ্ঠান আৰু এই মৌমেল অনুষ্ঠানটোত আমি দুজন ব্যক্তিক আমি আমন্ত্ৰণ কৰিছিলোঁ। তেওঁলোক আহি আমাৰ ইয়াত প্ৰশিক্ষণ দি আছে বা মৌমেলত অংশগ্ৰহণ কৰিছে আৰু ৰাইজো ইয়াত স্বতঃস্ফূৰ্তভাৱে আহিছে। আমি নিশ্চয় আশাবাদী যে আজিৰ অনুষ্ঠানটোৰ জৰিয়তে শিশুসকলৰ বৌদ্ধিক বিকাশ বা শৈক্ষিক বিকাশটো হ'ব। ধন্যবাদ।